তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ দুটা বিভাগত চাকৰি মুকলি কৰা হ'ল। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। তো দুটা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো কোনটো বিভাগত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কোনটো বিভাগত কিমান আপোনাৰ বয়স হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই দুটা চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ প্ৰথমটো চাকৰি হ'ল আপোনাৰ IBMত। তো আপোনালোকে যদি IBMত যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো IBMত বহুতকেইটা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি IBMত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ IBM। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ IBM। আৰু ইয়াতে চাওক বহুতকেইটা বিভাগত কিন্তু আপোনাৰ চাকৰি মুকলি কৰা হৈছে। তো মই আপোনাক জনাই দি আছোঁ, প্ৰথমটো আপোনাৰ KYC ডকুমেণ্ট ভেৰিফিকেশ্যনৰ চাকৰি মুকলি কৰা হৈছে। SR KYC এনালাইষ্টত পষ্ট মুকলি কৰা হৈছে। প্ৰচেছ এনালাইষ্ট ৰিস্ক এণ্ড কমপ্লেইনছত পষ্ট মুকলি কৰা হৈছে। আৰু KYCত পষ্ট মুকলি কৰা হৈছে। ডাটা ইঞ্জিনিয়াৰত পষ্ট মুকলি কৰা হৈছে। ছফ্টৱেৰ ডেভেলপাৰত পষ্ট মুকলি কৰা হৈছে। টেকনিচিয়ানত পষ্ট মুকলি কৰা হৈছে। টেকনিকেল ছাপৰ্টত চাগে আপোনাৰ পষ্ট মুকলি কৰা হৈছে। কাষ্টমাৰ ছাপৰ্টত চাকৰি মুকলি কৰা হৈছে। এক্সিকিউটিভত পষ্ট মুকলি কৰা হৈছে। প্ৰজেক্ট মেনেজাৰত পষ্ট মুকলি কৰা হৈছে। ইঞ্জিনিয়াৰত পষ্ট মুকলি কৰা হৈছে। প্ৰগ্ৰাম মেনেজাৰত পষ্ট মুকলি কৰা হৈছে। বেকএণ্ড ডেভেলপাৰত পষ্ট মুকলি কৰা হৈছে। এপ্লিকেশ্যন ডেভেলপাৰত পষ্ট মুকলি কৰা হৈছে। এপ্লিকেশ্যন ডেভেলপাৰ তাৰপিছত আপোনালোকে প্ৰচেছ এছ'চিয়েটত পষ্ট মুকলি কৰা হৈছে। আৰু ইয়াৰ বাহিৰে আৰু বহুতকেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে, চাগে জনাই দিয়া হৈছে এণ্ড আদাৰ্ছ পষ্ট। ইয়াৰ বাহিৰে কিন্তু আৰু বহুত পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি IBMত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো তাৰপিছত চাগে আপোনালোকে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিখনত আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, আপোনালোকে আজিয়ে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো তাৰপিছত চাগে আপোনালোকে IBMত চাগে আপোনালোকে চাকৰি কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। তো বয়স চাগে আপোনালোকে এজ লিমিট চাগে আপোনালোকে মিনিমাম যিটো বয়স সেইটো আপোনাক 18 ইয়াৰ্ছ হ'ব লাগিব। যদি আপোনাৰ 18 ইয়াৰ্ছ হৈ গৈছে তো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আৰু মেক্সিমাম যিটো বয়স সেইটো ন লিমিট দিয়া হৈছে, কোনো লিমিট দিয়া হোৱা নাই, কিন্তু মিনিমামটো লিমিট দিয়া হৈছে। 18 বছৰ তলৰ হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। 18 বছৰ প্লাছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে IBMত আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। তো যেতিয়া আপোনালোকে আবেদন কৰিব তো কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাগে আপোনালোকে 1 টকা আপোনাক দিব নেলাগে। তো জেনেৰেল OBC SC ST PWD আপোনাক 1 টকা আপোনাক দিব নেলাগে। ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব, কাৰণ আপোনাৰ এপ্লিকেশ্যন ফিজ দিব নেলাগে। আৰু আপোনাৰ যদি বয়সটো আপোনাৰ যদি 18 ইয়াৰ্ছ প্লাছ হৈ গৈছে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে নো এক্সাম। ইয়াতে আপোনাক কোনো এক্সাম দিব নেলাগে, ডাইৰেক্ট চিলেকশ্যন হ'ব। ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনাৰ চিলেকশ্যন হ'ব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন। তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাক কোৱা হৈছে এনিৱন কেন এপ্লাই। তো ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনালোকে 8 পাছৰ পৰা 7 পাছৰ পৰা 5 পাছৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো 5 পাছ 6 পাছ বা আপোনালোকে 8 পাছ বা আপোনালোকে 10 পাছ হাই ছেকেণ্ডেৰী পাছ বা আপোনালোকে গ্ৰেজুৱেট পাছ সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। ইয়াতে আপোনাক এনিৱান দিয়া আছে। তো এনিৱান কেন এপ্লাই,
ইয়াতে সকলোৱে আবেদন কৰিব পাৰিব এই চাকৰিটোৰ বাবে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চাগে আপোনালোকে ইয়াতে আপোনালোকে ৰিজিউম এটা লাগিব, CV এটা লাগিব, ইয়াৰ পাছপোৰ্ট সাইজ ফটো লাগিব, আপোনাৰ মোবাইল নম্বৰটো লাগিব, ইমেইল আইডিটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ চাৰ্টিফিকেটখন লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা আপোনাক ডকুমেণ্টছ দিব লাগিব। তো এইকেইখন আপোনাৰ ডকুমেণ্টছ দিব লাগিব। তো আপোনালোকে দেৰি নকৰিব, আজি আপোনালোকে আবেদন কৰি লৈ ল'ব। তো ইয়াতে আপোনাক এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, তো ইয়াতে আপোনাক জনাই দিয়া হৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে IBMত, তো আপোনালোকে চাকৰিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। তো আজিয়ে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আবেদন কৰিবৰ কাৰণে আপোনাক কোনটো ৱেবছাইটত যাব লাগিব সেইটো মই আপোনালোকক দেখাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। তো IBMৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাগে আপোনালোকে ইয়াতে আপোনাৰ যিটো জব, যিটো আপোনাৰ চাকৰি, সেই চাকৰিটো আপোনাৰ ইয়াতে আহি যাব। ইয়াতে চাওক ছফ্টৱেৰ ডেভেলপাৰত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তো আপুনি ইয়াতে ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। বা আপোনালোকে যদি ইয়াতে ডাটা ইঞ্জিনিয়াৰ, বিজনেছ ইণ্টেলিজেন্সত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তো ইয়াতে আপোনাক কৰিব পাৰিব। ইয়াতে আপোনাৰ পষ্টসমূহ আহি যাব। তো ইয়াতে আপোনালোকে চাই ল'ব আপুনি কোনটো পষ্টত আবেদন কৰিব, সেইটোত আপোনাক ক্লিক কৰিব লাগিব। তো ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ যিটো এপ্লিকেশ্যন ফৰ্ম সেইটো আহি যাব। তো আপোনালোকে ভালকৈ চাই আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আপোনালোকে এইটো ৱেবছাইটত আহি আপোনাক আবেদন কৰিব লাগিব। তো এতিয়া আপোনালোকে 2 নম্বৰ যিটো চাকৰি, সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ চাকৰিটো হ'ল আপোনাৰ ইউকো বেংকত। যদি আপোনালোকে ইউকো বেংকত চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। আৰু এই ইউকো বেংকৰ চাকৰিটো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে কৰিব পাৰিব। যদি আপোনাৰ ওচৰত আপোনাৰ চহৰত যদি আপোনাৰ ইউকো বেংক আছে, তো আপোনালোকে কিন্তু তাতে চাকৰি কৰিব পাৰিব। তো ইউকো বেংক ৰিকুৱাৰমেণ্ট 2025, ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইউকো বেংক আৰু পষ্টৰ নেম হ'ব আপোনাৰ লোকেল বেংক অফিচাৰ। তো লোকেল বেংক অফিচাৰত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে কৰিব পাৰিব। টোটেল পোষ্ট মুকলি কৰা হৈছে 250 পোষ্ট। তো 250 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো আপোনালোকে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব। তো আপোনালোকে এপ্লাই কৰি থৈ দিব। আৰু এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকে বেংকত চাকৰি কৰিব বিচাৰে ইউকো বেংকত, তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো তাৰপিছত চাগে আপোনালোকে ইউকো বেংকৰ যিটো চেলাৰী চাগে আপোনালোকে যদি যথেষ্ট লাভ কৰিব, তো ইয়াতে আপোনালোকে 48,480 ৰুপিজৰ পৰা লৈ 85,920 ৰুপিজলৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো আপোনালোকে চেলাৰী ইয়াতে যথেষ্ট লাভ কৰিব। আপোনালোকে দেৰি নকৰিব, আজিয়ে আপোনালোকে আবেদন কৰি লৈ ল'ব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। আৰু ইয়াৰ যিটো লাষ্ট ডেট ৰখা হৈছে, এইটো একদম বেছি দিন সময় নাই, কাৰণ 5 ফেব্ৰুৱাৰীলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তো এদিনে সময় আছে। তো আজিয়ে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। তো ইয়াতে আপোনালোকে চাকৰি কৰিবৰ কাৰণে আপোনাৰ এই বেংকত আপোনাৰ বয়স কিমান হ'ব লাগিব? তো চাগে আপোনালোকে মিনিমাম বয়স আপোনাৰ 20 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম হ'ব লাগিব 30 ইয়াৰ্ছ। তো 20 ইয়াৰ্ছৰ পৰা লৈ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয়, সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তো তাৰপিছত আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে যেতিয়া আবেদন কৰিব, তো আবেদন কৰাৰ সময়ত এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাগে আপোনালোকে জেনেৰেল আৰু OBC কিনসকলক 850 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু SC ST PW কিনসকলক 175 ৰুপিজ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে এপ্লিকেশ্যন ফিজ যিসকল জেনেৰেল আৰু OBC হয়, সেইসকলক এপ্লিকেশ্যন ফিজ 850 টকাকৈ দিব লাগিব যেতিয়া আপোনালোকে আবেদন কৰিব। তাৰপিছত আপোনালোকে SC ST PW কিনসকলক 175 ৰুপিজ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ। তো চিলেকশ্যন প্ৰচেছ আপোনালোকে ৰিটাৰ্ণ এক্সাম হ'ব, ইয়াতে বেলেগ একো নহয়। এতিয়া আপোনাৰ ৰিটাৰ্ণ এক্সাম হ'ব। তো এক্সামটো কেনেকুৱা হ'ব, যিটো এক্সাম পেটাৰ্ণ হয়, সেইটো আপোনাৰ কেনেকুৱা হ'ব। তো চাগে আপোনালোকে ছাবজেক্ট আপোনাৰ কি ছাবজেক্ট আহিব। তো ৰিজনিং এণ্ড কম্পিউটাৰ এপিটিউডৰ চাগে আপোনালোকে 45 কুৱেশ্যন হ'ব, 60
মাৰ্ক হ'ব আৰু ইয়াৰ যিটো মিডিয়াম হ'ব এক্সামৰ যিটো মিডিয়াম এইটো অনলি ইংলিছ আৰু হিন্দীতে হ'ব তাৰপিছত আপোনালোকে 2 নম্বৰত জেনেৰেল তাৰপিছত ইকনমি বেংকিং আৱাৰনেছৰ চাইড আপোনালোকে 40 কুৱেশ্যন হ'ব 40 মাৰ্ক হ'ব আৰু যিটো এক্সাম হ'ব যিটো মিডিয়াম এক্সাম যিটো লেংগুৱেজ এইটো আপোনাৰ ইংলিছত আৰু হিন্দীতে হ'ব তাৰপিছত আপোনালোকে 3 নম্বৰ ইংলিছ লেংগুৱেজ হয় আপোনালোকে 35 কুৱেশ্যন হ'ব 40 মাৰ্ক হ'ব আৰু ইয়াৰ যিটো এক্সাম হ'ব এইটো আপোনাক ইংলিছতে আপোনাক দিব লাগিব তাৰপিছত ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰেশ্যন যিটো আপোনাৰ জব হয় সেইটো আপোনাৰ 35 কুৱেশ্যন হ'ব 60 মাৰ্ক হ'ব আৰু যিটো মিডিয়াম যিটো আপোনাৰ এক্সাম হ'ব এইটো আপোনাৰ ইংলিছ আৰু হিন্দীতে হ'ব টোটেল আপোনাৰ 3 ঘণ্টা সময় দিয়া হ'ব 3 ঘণ্টাৰ ভিতৰত আপোনাক এই এক্সামটো শেষ কৰিব লাগিব টোটেল আপোনাৰ 155 কুৱেশ্যনৰ হ'ব আৰু আপোনাৰ যিটো মাৰ্ক টোটেল আপোনাৰ 200 মাৰ্কৰ হ'ব তো আপোনালোকে নিশ্চয় গম পালে তো এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব এই ইকো বেংকত চাকৰিৰ বাবে তো চাইতে আপোনালোকে সেইকাৰণে যিটো ইয়াৰ যিটো পোষ্ট যিটো আপোনাৰ চাকৰি মুকলি কৰা হৈছে একদম কম কিয় মুকলি কৰা হৈছে কাৰণ ইয়াতে সকলোৱে আবেদন কৰিব নোৱাৰিব ইয়াতে অকল গ্ৰেজুৱেট পাছ কৰা সকলেহে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো ইয়াতে কেণ্ডিডেট শুড হেভ এ পাছড গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট আপুনি চাব পাৰিছে তো আপোনালোকে যদি গ্ৰেজুৱেট পাছ কৰিছে তো আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব তো তাৰপিছত চাইতে আপোনালোকে হাউ টু এপ্লাই ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক জনাই দিয়া হৈছে আৰু ইয়াৰ যিটো ইম্পৰ্টেণ্ট যিটো ইম্পৰ্টেণ্ট ডেটটো চাই ইয়াতে আপোনালোকে 6 জানুৱাৰীৰ পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে লাষ্ট ডেট দেখা হৈছে 5 ফেব্ৰুৱাৰী 2025 লৈকে তো এইটো বেছি দিন সময় নাই মাত্ৰ এদিনহে আছে তো আপোনালোকে দেৰি নকৰিব আৰু হয়তো ইয়াৰ ডেটটো যিটো আপোনাৰ লাষ্ট ডেট সেইটো হয়তো বাঢ়িবও পাৰে তো আপোনালোকে যদি ইকো বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে আজি আপোনালোকে আবেদন কৰি লৈ ল'ব তো আপোনালোকে কেনেকৈ আবেদন কৰিব লাগে কোনটো ৱেবছাইটত যাব লাগিব অলৰেডি মোৰ এটা ভিডিঅ' আপলোড কৰা আছে তো আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে আবেদন কৰি লৈ ল'ব তো একদম ইজি প্ৰচেছ হয় আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব আৰু সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু প্ৰথম যিটো চাকৰি সেই চাকৰিটোৰ যিটো ৱেবছাইট লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব তো তাতে ক্লিক কৰি আপোনালোকে আবেদন কৰি লৈ ল'ব আৰু যদি আপোনালোকে কিবা বুজি পোৱা নাই মোক কমেণ্টত জনাব মই নিশ্চয় আপোনাক হেল্প কৰাৰ চেষ্টা কৰিম তো আপোনালোকে যদি কিবা বুজি পোৱা নাই তো আপোনালোকে কমেণ্ট কৰিব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই দুটা চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ